নমস্কাৰ অসম আদিত্যৰ বাতৰিৰ সৈতে মই শৌমা আপোনালোকক জনাইছো স্বাগতম এতিয়া চাওহক আজিৰ প্ৰথমটো বাতৰিলৈ ব্ৰহ্মপুত্ৰত পুনৰ চলাচল কৰিব জাহাজ ব্ৰহ্মপুত্ৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ পৰাই সংযোগ হ'ব সাগৰ মহাসাগৰলৈ ডিব্ৰুগড়ত কাৰ্গো আৰু পেছেঞ্জাৰ জাহাজৰ বাবে বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কেন্দ্ৰীয় বন্দৰ জাহাজ জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল পৰিদৰ্শন কৰি নেশ্যনেল ৱাটাৰৱেজ টু ব্ৰহ্মপুত্ৰৰ অধীনত এটা অত্যাধুনিক বন্দৰৰ কথা সভাত প্ৰকাশ কৰে ৰেলৱে বিভাগৰ শীৰ্ষ বিষয়া IWTৰ মুখ্য বিষয়া আৰু অসম চৰকাৰৰ কমিশনাৰৰ লগতে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনত এই প্ৰকল্পৰ জৰিয়তে এই অঞ্চলৰ জনসাধাৰণে যাতে যাতায়াত আৰু ইয়াত উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰে বিশ্ব বজাৰ দখল কৰি বেপাৰ বাণিজ্যৰ উন্নতি সাধনেই মূল লক্ষ্য ডিব্ৰুগড়ত হ'বলগীয়া এই অত্যাধুনিক নদী বন্দৰৰ জৰিয়তে নদী পৰ্যটনৰ উজ্জ্বল সম্ভাৱনাৰ কথা ব্যক্ত কৰে আৰু পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ শোভা উপভোগ কৰাৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰত নৌকা বিহাৰৰো সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰে আৰু উপযুক্ত আন্তঃগাঁথনি তৈয়াৰ কৰিবলৈ বিভাগীয় শীৰ্ষ বিষয়াসকলক নেশ্যনেল ৱাটাৰৱেজ টু ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱেজ 16 বৰাক এই দুইখন নদীৰ যোগেদি ভাৰত বাংলা দেশ দুইখন ৰাষ্ট্ৰৰ মাজত মংলা আৰু চিটাগং পোৰ্টৰ ক্ষেত্ৰত বুজাবুজি চুক্তি কৰি আগন্তুক দিনত যাতে এই অঞ্চলৰ ৰাইজে বিশ্ব বজাৰত পদাৰ্পণ কৰিব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰে আৰু ইয়াৰ উৎপাদিত সামগ্ৰীয়ে বিশ্ব বজাৰ দখল কৰিব পাৰে এই লক্ষ্যৰে এই সুবিধা প্ৰদান কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলস্বৰূপত আমি আজি ব্ৰহ্মপুত্ৰৰ দাঁতিত বিভিন্ন ঠাইত মাল্টি মডেল লজিষ্টিক পাৰ্ক ডেভেলপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেইভাবে আপোনালোকে জানে যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক ইতিমধ্যে নিৰ্মাণ হৈ থকা হৈছে আৰু সমান্তৰালভাৱে গুৱাহাটী পাণ্ডু আৰু ধুবুৰী ইত্যাদিতো আমাৰ ব্ৰহ্মপুত্ৰৰ যাতায়াত ব্যৱস্থা যাতে সুচল কৰি তুলিব পাৰি তাৰ বাবে ৰিভাৰ পোৰ্ট নিৰ্মাণ কৰাৰ ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালভাৱে ডিব্ৰুগড়তো আগন্তুক দিনত তেনেধৰণৰ এটা পোৰ্ট যাতে কাৰ্গো আৰু পেছেঞ্জাৰ দুইটাৰ ক্ষেত্ৰতে সুবিধা প্ৰদান কৰিব পৰাকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ নিমিত্তে প্ৰয়াস কৰা হৈছে গতিকে আজি আমি এই স্থানলৈ আহিছোঁ যাতে ইণ্ডিয়ান ৰেলৱে এই কথাখিনি আপোনালোকে সকলোৱে জানে যে বৰ্তমান যিখন বগীবিল ব্ৰিজ আছে এই ব্ৰিজৰ আহে পাহে থকা মাটিৰ মালিক হৈছে ভাৰতীয় ৰেল গতিকে ইণ্ডিয়ান ৰেলৱে আৰু পোৰ্ট শ্বিপিং ৱাটাৰৱেজ আৰু অসম চৰকাৰৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আমি যৌথভাৱে গোটেই কামখিনি কৰাৰ নিমিত্তে প্ৰয়াস কৰিছোঁ সেইবাবে ইয়ালৈকে আহিছোঁ স্থানীয় ৰাইজৰ সহযোগত আপোনালোক সাংবাদিক বন্ধুসকলৰ সহযোগত আগন্তুক দিনত ডিব্ৰুগড় পুনৰ সেই আমাৰ পুৰণি যিটো ঐতিহ্য যিটো শক্তিশালী ইতিহাস আছে তাক পুনৰাবৃত্তি কৰাৰ বাবে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰা হ'ব গতিকে এই ক্ষেত্ৰত আমি আগন্তুক দিনত যাৱতীয় ব্যৱস্থা হাতত ল'ম আৰু মই সকলো মানুহৰে সকলো ৰাইজৰে এই ক্ষেত্ৰত সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ মাইনা চুতীয়া 30 ছেকেণ্ডত 162টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে মাইনা চুতীয়াই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ মাইনা চুতীয়াই 30 ছেকেণ্ডত 162টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে মাইনা চুতীয়াই ইয়াৰ পূৰ্বেও ঢকুৱাখনাৰ স্বাধীন গগৈয়ে 30 ছেকেণ্ডত 146টা শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল এইবাৰ ঢকুৱাখনাৰ মাইনা চুতীয়াই 30 ছেকেণ্ডত 162টা শব্দ পঢ়ি পূৰ্বৰ ৰেকৰ্ডছ ভংগ কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ অতি পিছপৰা অঞ্চল ঘুনাঘুটিৰ
কৃষ্ণপুৰ গাঁৱৰ নিবাসী ভাইটি চুতীয়া আৰু মামনি চুতীয়াৰ কন্যা মাইনা চুতীয়াই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী। ঘূনাসুতিৰ দৰে এটি পিছপৰা অঞ্চলৰ পৰা আহি প্ৰতিভা আৰু সাফল্যৰ যি নিদৰ্শন দাঙি ধৰিছে তাৰ বাবে মাইনা চুতীয়াৰ সমূহ শুভাকাংক্ষীয়ে অভিনন্দন জনোৱাৰ লগতে সমাজৰ বাবে ই এক আদৰ্শ হৈ ৰোৱাৰ কামনা কৰিছে। 2021 বৰ্ষৰ আগষ্ট মাহত অনলাইন যোগে অংশগ্ৰহণ কৰা এই ফলাফলৰ মানপত্ৰ, মেডেল, বেজ আৰু পৰিচয় পত্ৰ আদি শুকুৰবাৰে ডাক যোগে লাভ কৰিছে মাইনা চুতীয়াই। সুবিধা এতিয়াও হোৱা নাই, যথেষ্ট পিছপৰা অঞ্চল, এতিয়াও চৰকাৰে সেইখিনি সুবিধা কৰি দিয়া নাই। তাৰ পৰা আহি ইয়াত পঢ়াটো যথেষ্ট অসুবিধা হয়, কাৰণ তাত থকা মানুহখিনি যথেষ্ট পিছপৰা। নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ পঢ়াওঁ বুলিলেও ইয়াত থৈ অৰ্থৰ অভাৱত থ'ব নোৱাৰে, যাতায়াতৰ অসুবিধাৰ বাবে। সেইকাৰণে মানে বহুত অসুবিধা হয়। সেইকাৰণে এই ক্ষেত্ৰত যদি চৰকাৰে অলপ সুবিধা দিয়ে তেতিয়া যথেষ্ট উপকৃত হ'ব এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী। ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ ইয়াৰ আগতে এটা ভাইটিয়ে কৰিছিলে, এজন ভাইটিয়ে 30 ছেকেণ্ডত তেওঁ 145টা শব্দ পঢ়িছিলে। তাৰপৰা মই সেই নিউজটো চাইছিলোঁ, চাই পিনি ভাবিলোঁ যে ময়ো পাৰিম নেকি কৰিব। তেতিয়া ঘৰত লকডাউনত ঘৰত আছিলোঁ, তেতিয়া অলপ এনেই অনুশীলন কৰি চাইছিলোঁ পাৰোঁ নেকি। 3 দিনমান অনুশীলন কৰিলোঁ, তাৰপৰা পাৰিলোঁ, চেষ্টা কৰিলোঁ। তাৰপৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডলৈ মই এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পাছত আগষ্টৰ 10 তাৰিখৰ দিনা কনফাৰ্ম হৈছে আৰু সেনেকৈয়ে অনুপ্ৰাণিত হৈছোঁ। তুমি এই চাৰ্টিফিকেট ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা কেতিয়া? লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসম আৰক্ষী শ্বহীদৰ ত্যাগক সন্মান জনাই তিতাবৰৰ নগৰৰ মাজমজিয়াত যোৰহাট জিলা আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীৰ উদ্যোগত বেণ্ড মাৰ্চৰ লগতে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰি শ্বহীদৰ স্মৰণ কৰে। অসম আৰক্ষীৰ শ্বহীদৰ ত্যাগক সন্মান জনাই যোৱাকালি তিতাবৰ নগৰৰ মাজমজিয়াত যোৰহাট জিলা আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীৰ উদ্যোগত বেণ্ড মাৰ্চৰ লগতে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰি শ্বহীদৰ স্মৰণ কৰে। তৃতীয় অসম আৰক্ষী বাহিনীৰ পাইপ বেণ্ডৰ দলটিয়ে বেণ্ডৰ বিভিন্ন সুৰ বজাই ৰাইজক আপ্লুত কৰে। কৰ্তব্যৰ অৱস্থাত যিসকল আৰক্ষীয়ে প্ৰাণ আহুতি দি শ্বহীদ হৈছিল তেওঁলোকক সুঁৱৰি 21 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে উদযাপন কৰি বিভিন্ন কাৰ্যসূচী পালন কৰে আৰক্ষীসকলে। যোৱাকালি বিয়লি তিতাবৰ নগৰৰ মাজমজিয়াত আৰক্ষীসকলে শোভাযাত্ৰাৰ লগতে বেণ্ড মাৰ্চ কৰি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰক্ষীৰ যিসকল বীৰ আমাৰ জোৱান লগতে আমাৰ যিখিনি বিষয়াবৰ্গ আছে তেখেতসকলে নিজৰ কৰ্তব্যৰ খাতিৰত বিভিন্ন সময়ত প্ৰাণ আহুতি দিবলগীয়া হয় আৰু তেখেতসকল এই আৰক্ষীৰ বীৰ শ্বহীদসকলৰ স্মৃতিত 21 অক্টোবৰ প্ৰত্যেক বছৰে পুলিচ কমেমৰেশ্যন ডে হিচাপত আমি উদযাপন কৰোঁ আৰু সেই বীৰ শ্বহীদসকলক আমি মনত পেলাওঁ। গতিকে 21 অক্টোবৰত আমি গোটেই ভাৰততে আমাৰ পুলিচ কমেমৰেশ্যন ডে আমি উদযাপন কৰিছোঁ। আমি আমাৰ বীৰ শ্বহীদসকলক মনত পেলাইছোঁ আৰু সেই যিটো পুলিচ কমেমৰেশ্যন ডে পুলিচ আমাৰ শ্বহীদসকলক মনত পেলাই এটা দীঘলীয়া কাৰ্যসূচী 31 অক্টোবৰলৈকে গোটেই অসমতে উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তাৰ ভিতৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা আছিল আৰু তাৰ এটা অন্যতম কাৰ্যসূচী আছিলে বেণ্ড প্ৰদৰ্শনী। আৰু আমাৰ ইয়াত যদি বেণ্ড প্ৰদৰ্শনী হৈছে সেইটো যোৰহাট জিলা আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে এইটো আমি উদ্যোগ লৈ পেলাই এই বেণ্ড প্ৰদৰ্শনী আজি কৰা হ'ল আৰু এই কাৰ্যসূচী আমাৰ অনাগত 31 অক্টোবৰলৈকে চলি থাকিব। আমাৰ জিলাখনৰ বিভিন্ন ঠাইত আজি আমাৰ ইয়াতে তিতাবৰ চাৰিআলিত কৰা হ'ল, হয়তো অহাকালি আৰু বেলেগ জেগাত কৰা হ'ব, আপোনালোক গম পাব। গতিকে ঠিক এই ধৰণে আমি আৰু এইটো কাৰণতে এই বেণ্ড প্ৰদৰ্শনীটো কৰা হৈছিলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। অসমত 30 অক্টোবৰত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিল্লীৰ পৰা আহিল সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। অসমত 30 অক্টোবৰত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিল্লীৰ পৰা আহিল সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক সিঙে। অসমৰ ভোটাৰ কেৱল প্ৰতাৰণাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। জনসাধাৰণৰ উন্নয়নৰ কথা চিন্তা নকৰি অসমত কেৱল বিধায়ক কিনা বেচা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মুকলি মঞ্চত ঘোষণা কৰা 2000 কোটি টকাৰ মিছা প্ৰলোভনৰ প্ৰতিশ্ৰুতি দি অসমখনক অস্থিৰ কৰি তুলিছে।
বিজেপিৰ চৰকাৰে গাঁও বাগান আদি দিয়া প্ৰতিশ্ৰুতি সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে। কংগ্ৰেছে এই উপ নিৰ্বাচনত মজবুত স্থিতি আছে বুলি মন্তব্য কৰে। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত জিতেন্দ্ৰ সিঙক আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিকাশ উপাধ্যায়, এটুৱা মুণ্ডা, প্ৰাঞ্জল ঘাটোৱাৰ আদিয়ে সিঙে আজি থাওৰা আৰু মৰিয়নিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। पर असम में आकर यहाँ 2 सीट कांग्रेस पार्टी लड़ रही है। 2 बाई इलेक्शन हुए हैं और इसलिए हुए हैं कि एक बहुत बड़ा धोखा वोटर के साथ हुआ है। वोटर ने 5 साल के लिए एक एमएलए को बनाया, उसके ऊपर विश्वास किया, लेकिन उसके वोट को बेच दिया गया। और जिस तरह का एक माहौल बन रहा है, ये एक बहुत मुझे पीड़ा होती है कि देश की राजनीति में पहली बार मैंने मुख्यमंत्री इस तरह का भाषण देते हुए पहली बार देखा है, पूरे देश में कहीं नहीं हुआ ऐसा, जहां एक खुले मन से मुख्यमंत्री जी बोलते हैं कि 2000 करोड़ रुपए मैं दूंगा, आप ऑपोजिशन कोई भी एमएलए आ जाइए आपके डेवलपमेंट के लिए। लेकिन ये चुनाव जो है ये कोई डेवलपमेंट का नहीं हो रहा, ये पर्सनल डेवलपमेंट का चुनाव हो रहा है। लोगों को लोभ लालच के अंदर लेकर और खरीदा जा रहा है। और मैं इस मौके पर यही कहना चाहूँगा कि माननीय हमारे प्रदेश अध्यक्ष जी के नेतृत्व में, सीएलपी लीडर के नेतृत्व में हमारे और भी लीडर्स आज यहीं हैं, शायद प्रोदित बोरदुलाई जी भी हैं, हमारे विकास उपाध्याय जी भी यहीं हैं। कांग्रेस पार्टी मजबूती से चुनाव लड़ेगी और कांग्रेस पार्टी की जो एक विचारधारा है कि सब लोगों को एक करके, और जिस तरह का विभाजन आसाम के अंदर हो रहा है, चाहे वो ब्रह्मपुत्र का इधर की तरफ हो या दूसरी तरफ हो, चाहे बीटीआर का इलाका हो, चाहे बराक वैली का इलाका हो, चाहे अपर असम का हो, मिडिल असम का हो, लोअर असम का हो, इस तरह से विभाजन हो रहा है। और आसाम की जनता ने इस सरकार को एक बहुत बड़ा मौका दिया था और उनकी बात के ऊपर विश्वास भी किया था, लेकिन उस विश्वास से बिल्कुल आज सरकार को सिर्फ 6-7 महीने ही हुए हैं, लेकिन इस सरकार ने अपने सच्चे रंग दिखा दिए हैं। जो भी वादे इन्होंने करे थे, चाहे वो नौकरी का हो, चाहे वो चाय बागान के लिए हो, चाहे वो बिजली के लिए हो, जो बड़े बड़े वादे चिल्ला चिल्ला कर इन्होंने जो करे थे वो एक भी पूरा नहीं किया है। उल्टी जो स्कीमें चल रही थी उसको बंद कर दिया गया। ঠিক থ্যাংক ইউ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। এতিয়া আহিছো পৰৱৰ্তী বাতৰিলৈ। অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ দ্বাৰা ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া বিদ্যালয়, আলহী গৃহ আৰু পকী নলাৰ আধাৰশিলা স্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ দ্বাৰা ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া বিদ্যালয়, আলহী গৃহ আৰু পকী নলাৰ আধাৰশিলা স্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ৰ কাছাৰবাৰীস্থিত আউনীআটী শাখা সত্ৰত নিৰ্মাণ হ'বলগীয়া বিদ্যালয়, আলহী গৃহ আৰু পকী নলাৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুঠ 1,13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আধ্যাত্মিকতাৰ জৰিয়তে সমাজখনত শান্তি প্ৰতিষ্ঠা সম্ভৱ কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰী, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে। আপোনালোকে জানে যে শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ ডিব্ৰুগড় চৌহদত পূৰ্বতে এটা সুন্দৰ অডিটৰিয়াম সকলো ৰাইজৰ সহযোগত, আপোনালোকৰ সহযোগত ইয়াত নিৰ্মাণ কৰা হৈছিল প্ৰায় 1,35 লাখ টকা ব্যয় কৰি। এতিয়া আগন্তুক দিনত এই চৌহদতেই এখন স্কুল, এটা মিউজিয়াম আৰু এটা অতিথি ঘৰ আৰু লগতে RCC যিটো ড্ৰেইনেজ ব্যৱস্থা ইয়াক গঢ়ি তুলিবৰ বাবে প্ৰায় 1,13 লাখ টকা ব্যয় কৰি পেলাই ইয়াত তেনেধৰণে আন্তঃগাঁথনি শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ নিমিত্তে আজি আধাৰশিলা স্থাপন কৰা হ'ল। আধাৰশিলা অনুষ্ঠানত আপোনালোক উপস্থিত থাকিলে, বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ উপস্থিত আছে। মই সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে আগন্তুক দিনত এই পবিত্ৰ মহাস্থানত আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে, সাংস্কৃতিক শিক্ষাৰে
একোগৰাকী ভাল ব্যক্তি হিচাপে আদৰ্শ ব্যক্তি হিচাপে নিৰ্মাণ কৰাৰ পৰিকল্পনা সন্মুখত ৰাখি এই চৌহদত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু আমাৰ পৰম পূজনীয় শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেৱে আগন্তুক দিনত এই গোটেই কথাখিনিত বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দৰ সৈতে ইয়াক সুচাৰুৰূপে পৰিচালনা কৰিব। আমি সকলোৱে মিলি এই অনুষ্ঠান গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব, কাৰণ আপোনালোকে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ় দিয়া এইখন বৰ অসম সাংস্কৃতিক আধ্যাত্মিকভাৱে আমি শক্তিশালী হ'ব লাগিব। বৌদ্ধিক দিশত আমাৰ উঠি অহা প্ৰজন্ম শক্তিশালী হ'ব লাগিব। তেতিয়াই আমি পৃথিৱীৰ একবিংশ শতিকাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত উঠি অহা প্ৰজন্মক দক্ষতাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ এটা পৰিৱেশ আমি গঢ় দিব পাৰিম। গতিকে সেই লক্ষ্যৰে আগন্তুক দিনত এই বিষয়ত এই পবিত্ৰ অনুষ্ঠানে স্থানীয় ৰাইজৰ সহযোগত কাম কৰি যাব। গতিকে মই ডিব্ৰুগড়ৰ সাংবাদিক বন্ধুসকলকো আহ্বান জনাইছোঁ, আপোনালোকে আগন্তুক দিনত ইয়াত যিখিনি কাম কাজ হ'ব, কাম কাজৰ ওপৰত আপোনালোকেও দৃষ্টি ৰাখিব, কাৰণ এই অনুষ্ঠান আপোনালোকৰ অনুষ্ঠান, ৰাইজৰ অনুষ্ঠান, অসমৰ অনুষ্ঠান। গতিকে মই ভাবোঁ যে গুৰুজনাৰ আদৰ্শৰে এই অনুষ্ঠানটোক আমি সঠিক ৰূপত গঢ় দিব লাগিব আৰু গুৰুজনাৰ প্ৰতি আমাৰ যিখিনি শ্ৰদ্ধা ভক্তি সেইখিনি আমি কৰ্মৰ জৰিয়তে আমি প্ৰদৰ্শন কৰিব লাগিব, নিষ্ঠাৰে পালন কৰিব লাগিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানতেই। পৰৱৰ্তী খা খবৰৰ কাৰণে চাই থাকক অসম আদিত্য। নমস্কাৰ।